হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কেইটামান মোৰ নিজৰ পইণ্ট অফ ভিউ বা ভিউ পইণ্ট শ্বেয়াৰ কৰিম ৰিগাৰ্ডিং ৰিফৰ্ম ইন APSC। ঠিক আছে, ইয়াতে একচুৱেলি আমি আমাৰ ভইচেছবিলাক ৰেইজ কৰা দৰকাৰ APSCৰ ৰিফৰ্ম আৰু ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে, আৰু ইয়াতে মই কেইটামান পইণ্ট শ্বেয়াৰ কৰিম যোনকেইটা APSCত এই পইণ্টকেইটা নতুনকৈ চেঞ্জেছ হোৱাৰ দৰকাৰ বা ৰিফৰ্ম হোৱাৰ দৰকাৰ। ঠিক আছে, আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে মোৰ নিজৰ মতামতখিনি শ্বেয়াৰ কৰিম আৰু লগতে মোক কেইবাজনো মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰে এইখিনি কিছুমান কথা তেওঁলোকেও কৈছিলে মোক কমেণ্ট ছেকশ্যনত। মই দেখি আহিছোঁ কমেণ্টবিলাক আৰু তেওঁলোকৰ মতামতবিলাকো মোৰ লগত মিলিছে। চ' মই সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ আৰু লগতে আপোনালোকৰো ইয়াতকৈ আৰু কিবা যদি বেলেগ পইণ্ট এড কৰিব বিচাৰে ইয়াতে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাওক যে কেনেকুৱা ধৰণৰ কি চেঞ্জেছ বিচাৰে APSCৰ ক্ষেত্ৰত। চ' আজিৰ ভিডিঅ'টোত মই APSCৰ যোনখিনি ৰিফৰ্ম দৰকাৰ পৰে সেইখিনিৰ ওপৰতে ডিছকাছ কৰিম। আৰু তাৰ আগতে আপোনালোকক মই এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি লেটেষ্ট অনলাইন এপ্লিকেশ্যন হৈ থকা আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত, আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এক্সামটো মষ্ট টেণ্টেটিভলি মে' মাহত কণ্ডাক্ট কৰিব। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত। ঠিক আছে, ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851। কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব, কি বুলি কয় MCQs ফৰ্মেটত। বাকী মেথছ এপ্টিটিউড আৰু ৰিজনিঙৰ কাৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে ইয়াতে, ইয়াতে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইবিলাক বস্তু ইনক্লুডেড আছে। ঠিক আছে, কোনোবাই যদি ল'ব বিচাৰে ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত মোক মেছেজ কৰি জনাব পাৰে। মই ডিটেইলছখিনি জনাই দিম। প্ৰথমতে মেছেজ কৰি আপোনালোকে ক'ব যে কোনটো কোৰ্চ লাগে, মই ডিটেইলছখিনি জনাই দিম। ঠিক আছে, এতিয়া ভিডিঅ'টোলৈ আহিছোঁ। চ' ইয়াতে মোৰ মতে APSC বা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক আয়োগত এইখিনি বস্তু অকণমান চেঞ্জেছ বা ৰিফৰ্মৰ দৰকাৰ। চ' ইয়াতে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে মই এইখিনি বস্তু ৰেইজ কৰিব বিচাৰিছোঁ যাতে এই ভিডিঅ'টো APSCলৈকে পায়গৈ, APSC চেয়াৰমেনলৈকে পায়গৈ, চিফ মিনিষ্টাৰ অফ আছামৰলৈকে পায়গৈ। চ' ডেট আপোনালোকে সেইকাৰণে যদি ভিডিঅ'টো ভাল লাগে বা এইখিনি আপোনালোকেও যদি এগ্ৰী কৰে মোৰ কথা মতে একমত হয় তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। ঠিক আছে, চ' প্ৰথমটো হৈ গ'ল নাম্বাৰ 1 পইণ্ট ইয়েৰলি ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন কেলেণ্ডাৰ। চ' APSCয়ে মই দেখিছোঁ লাষ্ট 2 years 2025 আৰু এইটো বছৰটো ইয়েৰলি যোনখন ৰিক্ৰুইটমেণ্ট বা এক্সামিনেশ্যন কেলেণ্ডাৰ থাকে সেই কেলেণ্ডাৰকেইখন পাব্লিছ নকৰিলে। 2024লৈকে ইয়েৰলি ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ কেলেণ্ডাৰ পাব্লিছ কৰি আহিছিলে APSCয়ে প্ৰত্যেক বছৰে 2025 লাষ্ট ইয়েৰৰ পৰা তেওঁলোকে ইয়েৰলি ৰিক্ৰুইটমেণ্ট বা এক্সামিনেশ্যন কেলেণ্ডাৰ পাব্লিছ নকৰিলে। আৰু একচুৱেলি তেনেকুৱা ধৰণৰ ইয়েৰলি এখন এক্সামিনেশ্যন বা ৰিক্ৰুইটমেণ্ট কেলেণ্ডাৰ থাকিলে মানে কেণ্ডিডেটসকল বা যোনখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ প্ৰিপেৰেশ্যন কৰাত অলপ সহায় হয়। তেওঁলোকে এটা টাইম পিৰিয়ড গম পায় কেতিয়া পৰীক্ষা হ'বগৈ, বা এনেকুৱা এটা টাৰ্গেট ছেট কৰিব পাৰে যে ইমানটো মাহৰ ভিতৰতে বা ইমান দিনৰ ভিতৰতে আমি চিলেবাছ কমপ্লিট কৰিব লাগিব বা এটা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব লাগিব। ঠিক আছে, চ' সেই তেনেকুৱা ধৰণৰ যদি এখন কেলেণ্ডাৰ 2024লৈকে যেনেকৈ ৰিলিজ কৰিলে বা পাব্লিছ কৰিলে সেই তেনেকৈ যদি এতিয়াও যদি ইয়েৰলি বা ৰিক্ৰুইটমেণ্ট বা এক্সাম কেলেণ্ডাৰ এখন APSCয়ে যদি পাব্লিছ কৰে তেতিয়া কেণ্ডিডেটসকলৰ ইয়াতে প্ৰিপেৰেশ্যন কৰাত সহায় হ'ব বুলি মই ভাবোঁ। আৰু লগতে কথাটো হ'ল যে APSCয়ে এতিয়া কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো কেবিনেট ডিচিশ্যন এটাৰ মতে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব। ইয়াতে কোনো গেপ নহয়, আগতে গেপ পৰিছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত, কিন্তু ইয়াতে যিহেতু প্ৰত্যেক বছৰে কৰিব, যেনেকৈ UPSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন প্ৰত্যেক বছৰে হয়, ঠিক তেনেদৰে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰত্যেক বছৰে যিহেতু অনুষ্ঠিত কৰিব বুলি কেবিনেট ডিচিশ্যন এটা লোৱা হৈছিলে আজি কেইবাবছৰৰ আগতে। চ' সেইটো মতে যদিহে যিহেতু ইয়েৰলি কৰিব, চ' ইয়েৰলি এটা তেওঁলোকৰ এক্সামিনেশ্যন কেলেণ্ডাৰ এটা থকা উচিত যে এইটো মাহত নটিফিকেশ্যন ওলাব, এইটো মাহত প্ৰিলিমছ হ'ব, এইটো মাহত মেইনছ হ'ব, এইটো মাহত ইণ্টাৰভিউ হ'ব, মানে তেনেকুৱা ধৰণৰ এটা টেণ্টেটিভ কেলেণ্ডাৰ থকা উচিত চ' ডেট কেণ্ডিডেটসকলে প্ৰিপেৰেশ্যন কৰে। এতিয়া ছাপ'জ আমাৰ এইটো বছৰ জানুৱাৰী পালেহি, আপোনালোকে ভাবি আছিলে মাৰ্চতে প্ৰিলিমছ হ'ব কিন্তু মাৰ্চত নহ'লে। ঠিক আছে, এতিয়াতো এপ্ৰিল পালেহি, এপ্ৰিললৈকে নটিফিকেশ্যনে দিয়া নাই। চ' এনেকুৱা হ'ব নালাগে। ছাপ'জ এইটো বছৰত ইলেকশ্যন আছে বুলি চবেই জানে, মাৰ্চ এপ্ৰিলত ইলেকশ্যন হ'ব বুলি মই আজি এবছৰৰ আগৰ পৰা আপোনালোকক কৈ আহিছোঁ। চ' ইলেকশ্যন যে মাৰ্চ এপ্ৰিলত হ'ব টেণ্টেটিভ সেইটোৱে এবছৰৰ আগৰ পৰাই মিডিয়া চেনেলবিলাকে বা গভৰ্ণমেণ্টে নিজেও জনাইছিলে বস্তুখিনি। ঠিক আছে, টেণ্টেটিভ ডেট এটা। চ' সেইটো মতে ইলেকশ্যন যিহেতু মাৰ্চ এপ্ৰিলত হ'ব বুলি জানিছিলে এইটো বছৰত, চ' তেনেকুৱা মতে এখন এক্সামিনেশ্যন কেলেণ্ডাৰ APSCয়ে ৰিলিজ কৰিব লাগিছিল যে পৰীক্ষাটো
টেণ্টেটিভলি এইটো ডেটত বা এইটো মাহত পাতিম আৰু এইটো মাহত নাপাতিলেও সেই মাহটোৰ বাহিৰেও নেক্সট মাহটোত পাতিলেও হৈ যাব কিন্তু তেনেকুৱা হ'লে মানে কি হয় কেণ্ডিডেটছবিলাকৰ প্ৰিপেৰেশ্যন কৰাত সহায় হয় এটা টাৰ্গেট ছেট কৰি পেলাই তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে এতিয়া যিহেতু কোনো নিশ্চয়তা নাথাকে কেতিয়া পৰীক্ষা হ'ব কি নাই এতিয়া প্ৰিলিমছ এইটো বছৰ গৈ পেলাই হয়তো ডিচেম্বৰটো হ'ব পাৰে ঠিক আছে বা সোনকালে আগষ্টতো পাতি দিব পাৰে কিন্তু আমি উই নেভাৰ ন' ঠিক আছে আমি নাজানোৱেই এইটো কথা কেতিয়া পাতিব চ' এনেকুৱা ধৰণৰ হ'লে মানে কি হয় প্ৰিপেৰেশ্যনত অলপ প্ৰব্লেম হয় কাৰণ কেণ্ডিডেটছসকলে অকল এটা পৰীক্ষাতে আজিকালি লাগি নাথাকে চাকৰি এটাৰ বহুত প্ৰয়োজন আজিকালি আপোনালোকে কম পইচা চলিব নোৱাৰে চ' সেইটো কাৰণে কেণ্ডিডেটছবিলাকৰ এটাই এইম নাথাকে যে অকল চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিম কাৰণ সেইটো এটা নিশ্চয়তা কোনো নাথাকে যে চিলেকশ্যন হ'ব নে নহ'ব আপোনালোকে দেখিছে লাহে লাহে কাটৰ মাৰ্কছ বাঢ়ি গৈছে সেইকাৰণে প্লেন বি বা অন্য কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণেও তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকে যোনজনে ACS হ'ম বুলি ভাবে তেওঁলোকে আল্টিমেটলি গৈ পেলাই কেতিয়াবা গ্ৰেড 3 চাকৰি এটাতো জইন কৰিবলগীয়া হয় ADRE বা DHSৰ নিচিনা চ' তেনেকুৱা ধৰণৰ কথা বহুতবিলাক পৰীক্ষাৰ কাৰণে যিহেতু প্ৰিপেৰেশ্যন কৰি থাকে চ' সেইটো কাৰণে এটা এক্সামিনেশ্যন বা ৰিক্ৰুইটমেণ্ট ইয়াৰলি কেলেণ্ডাৰ এখন থকা জৰুৰী ছেকেণ্ড পইণ্টটো হৈ গ'ল পাব্লিকেশ্যন অফ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ ফৰ অল এক্সামছ ঠিক আছে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনেই হওক বা অন্য যোনখিনি ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনে হওক তাৰে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ পাব্লিছ কৰাটো APSCৰ এটা দায়িত্ব হয় তেতিয়াহে ট্ৰেন্সপাৰেঞ্চি থাকে ছিষ্টেমটোত ঠিক আছে ইয়াতে আমি দেখিছোঁ প্ৰত্যেক বছৰে কেতিয়াবা প্ৰিলিমছৰ কাট অফ মাৰ্কছ দিয়ে কেতিয়াবা নিদিয়ে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বাকী কিছুমান ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনতো কাট অফ মাৰ্কছে ৰিলিজ নকৰে ঠিক আছে চ' তেনেকুৱা হ'লে মানে অলপ প্ৰব্লেম হয় আচলতে কেটেগৰী ৱাইজ জেনেৰেল OBC SC ST যিমানকেইটা কেটেগৰী আছে সেই কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ পাব্লিছ কৰাটো ইম্পৰ্টেণ্ট ফৰ অল এক্সামছ মানে অল ষ্টেজেছ ছাপ'জ ষ্টেজ 1ত যোনটো ৰিটেন এক্সাম থাকে সেই ৰিটেন এক্সামিনেশ্যনৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ কিমান গ'ল তাৰপিছত নেক্সট ষ্টেজত যদি ইণ্টাৰভিউ থাকে সেই ইণ্টাৰভিউ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ কিমান গ'ল সেইটো ৰিলিজ কৰাটো ইম্পৰ্টেণ্ট বা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত প্ৰিলিমিনাৰী কাট অফ মাৰ্কছ যোৱাবাৰ দিছিলে এইবাৰ নিদিলে তাৰ আগৰবাৰ দিছিলে কিন্তু এইবাৰ নিদিলে মেইনছৰ কাট অফ মাৰ্কছ যোৱাবাৰ দিছিলে কিন্তু এইবাৰ মেইনছৰ কাট অফ নিদি পেলাই ডাইৰেক্ট ফাইনেল কাট অফ মাৰ্কছ দিলে মেইনছ প্লাছ ইণ্টাৰভিউ ঠিক আছে সেই তেনেকুৱা ধৰণৰ এই বস্তুবিলাক ভাল নালাগে APSCৰ মই সঁচাকৈ কৈছোঁ APSCৰ এই বস্তুবিলাক ভাল নালাগে এইবিলাক বস্তু অলপ ৰিফৰ্ম কৰাটো দৰকাৰ অলপ মানে এগ্ৰেছিভ হৈ যাবলগীয়া হয় APSCৰ ক্ষেত্ৰত অলপ কেতিয়াবা অলপ ফ্ৰাষ্ট্ৰেশ্যন আৰু খং উঠে এইবোৰ দেখি পেলাই APSCৰ এই কাণ্ড কাৰখানাবিলাক দেখি পেলাই চ' সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকে এইবিলাকৰ ওপৰত ভইচ ৰেইজ কৰাটো ইম্পৰ্টেণ্ট চ' ইয়াতে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ দিব লাগে কেতিয়াবা প্ৰিলিমছৰ কাট অফ মাৰ্কছ নিদিয়ে এইবাৰতো প্ৰিলিমছৰ কাট অফ মাৰ্কছে নিদিলে মেইনছৰ কাট অফ মাৰ্কছে নিদিলে অকল ফাইনেল কাট অফ মাৰ্কছ দি থৈ দিলে আচলতে প্ৰত্যেকটো এক্সাম শেষ হোৱাৰ পিছত প্ৰত্যেকটো ষ্টেজৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ দিয়াটো ইম্পৰ্টেণ্ট চ' এতিয়া কেণ্ডিডেটছসকলে গম পায় যে মই কিমান স্ক'ৰ কৰিছিলোঁ আৰু কিমান মাৰ্কছৰ কাৰণে থাকি গ'ল চ' সেইটো ভিত্তিত তেওঁলোকে এটা জনাটো দৰকাৰ তেতিয়াহে তেওঁলোকে নেক্সট টাইম যেতিয়া পৰীক্ষাটো দিব তেতিয়া প্ৰিপেৰেশ্যন তেনেকুৱা ধৰণে কৰিব যে এইটো মাৰ্কছ আমি ক্ৰছ কৰি যাব লাগিব বা ইয়াতকৈ বেছি মাৰ্কছ পালে মানেহে আমাৰ নেক্সট ষ্টেজলৈ যোৱা বা ফাইনেল চিলেকশ্যন পোৱা চান্সেছ থাকিব চ' সেইটো কাৰণে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ প্ৰত্যেকটো এক্সামৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামছ কম্বাইণ্ড কম্পিটিটিভ এক্সাম যিয়ে নহওক প্ৰত্যেকটো ষ্টেজৰ ক্ষেত্ৰত কাট অফ মাৰ্কছ ইয়াতে পাব্লিছ কৰাটো APSCৰ কাৰণে দৰকাৰ বা এইটো এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ষ্টেপ হয় ঠিক আছে চ' এইটো তেওঁলোকে ল'বই লাগিব নেক্সট থাৰ্ড ষ্টেপটো হৈ গ'ল ক্লেৰিফিকেশ্যন এবাউট দি টোটেল মাৰ্কছ অফ ইচ এণ্ড এভৰি ষ্টেজেছ অফ এ ৰিক্ৰুইটমেণ্ট প্ৰচেছ ঠিক আছে আৰু এতিয়া মই কেতিয়াবা দেখোঁ এনেই ৰিটেন এক্সামিনেশ্যনৰ টোটেল মাৰ্কছটো দি থৈ দিয়ে কিন্তু ইণ্টাৰভিউত কিমান মাৰ্কছ থাকে কি কথা সেইখিনি নজনায় তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছত লিখা আছে বাৰু ৰিটেন এক্সামিনেশ্যনৰ যিমান টোটেল মাৰ্কছ থাকে তাৰে ইণ্টাৰভিউ ষ্টেজত 12.6% মাৰ্কছ থাকে ছাপ'জ এতিয়া কোনোবা এটা এতিয়া ছাপ'জ ৰিচাৰ্চ এছিষ্টেণ্টৰ এক্সামটো 200 মাৰ্কছৰ পেপাৰ আহে যোনটো OMR বেছ MCQ বেছ ৰিটেন এক্সাম হয় তাতে স্ক্ৰিনিং টেষ্ট হয় তাতে 200 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আহে 200 মাৰ্কছৰ এগেইনষ্টে 12.3% যদি হয় তেতিয়াহ'লে আপোনালোকৰ কি বুলি কয় 12.3% যদি হয় 200 মাৰ্কছৰ তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰভিউত থাকে 24.6 মাৰ্ক আৰু সেইটো ৰাউণ্ডেড ফিগাৰ কৰিব পাৰে 25 মাৰ্কছ ইণ্টাৰভিউত থাকে কিন্তু সেই বস্তুটোৱে অকল ৰুলছ এণ্ড ৰেগুলেশ্যনছত থৈ দিয়াতকৈ কেণ্ডিডেটছসকলক প্ৰপাৰলি দেখুৱাব লাগে যে ইণ্টাৰভিউ ষ্টেজত কিমান মাৰ্কছ থাকে কাৰণ বহুতে ৰুলছ এণ্ড ৰেগুলেশ্যনছ নকয় এতিয়া মই ভিডিঅ' বনাই আছোঁ কাৰণে হয়তো মই APSCৰ এক্সামিনেশ্যন ৰুলছ বা কি এমেণ্ডমেণ্ট আহিলে সেইবোৰ খুচৰি থাকোঁ হয়তো বহুতবিলাক কেণ্ডিডেটছে সেইবিলাক বস্তু খুচৰি থাকিব নিবিচাৰে বা তেনেকুৱা ধৰণৰকৈ তেওঁলোকৰ ইমান মাইণ্ডতো নাহে যে ইমানখিনি খুচৰি থাকিব লাগে বুলি এতিয়া মই যিহেতু এইটো প্ৰফেশ্যনত জড়িত হৈ আছোঁ বা মই ইউটিউব চেনেল এটা চলাই আছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ চ' সেইটো কাৰণে মই গম পাওঁ যে 12.3% মাৰ্কছ ইয়াতে ইণ্টাৰভিউ ষ্টেজত থাকে ৰিটেন এক্সামিনেশ্যনত যিমান মাৰ্ক থাকে সেইটো বস্তুৱে এতিয়া যেতিয়া ৰিটেন এক্সামিনেশ্যন হয় ইণ্টাৰভিউ ষ্টেজৰ কাৰণে যেতিয়া কি বুলি কয় তেওঁলোকে নটিফিকেশ্যনখন দিয়ে বা যেতিয়া এডভাৰ্টাইজমেণ্ট ওলায় তেতিয়াই ষ্টেজ অফ এক্সামিনেশ্যনত ইণ্টাৰভিউত কিমান মাৰ্কছ থাকে তেওঁলোকে সেইটো দেখুৱাব লাগে কিন্তু তেওঁলোকে সেইটো নেদেখুৱায় আৰু ঠিক তেনেদৰে যোনটো
নিগেটিভ মাৰ্কিং স্কিম থাকে সেই নিগেটিভ মাৰ্কিং স্কিমটো ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টখনতে দি দিব লাগে বা যেতিয়া এক্সামিনেশ্যনৰ যোনটো পেটাৰ্ণ বা প্ৰচেছটো দেখুৱাই তেওঁলোকে তাতে গোটেই বস্তুটো ক্লেৰিফাই কৰিব লাগে যে নিগেটিভ মাৰ্কিং কিমান থাকিব এতিয়া কুৱেশ্যন পেপাৰখনত 1/4 অফ দি মাৰ্কছ এজাইন টু দি কুৱেশ্যন বুলি ক'লে মানে বহুতে কনফিউজ হৈছে 1/4 মানে 1 মাৰ্কৰ ভিতৰত 0.25 2 মাৰ্কছ যদি পাৰ কুৱেশ্যন থাকে 0.50 সেইটোতে বহুতে কনফিউজ হৈ পেলাই মই ইউটিউব চেনেলত মই ভিডিঅ' বনাই পেলাই ক্লেৰিফিকেশ্যন দিলোঁ উল্টাই পুল্টাই মোকে মানে গালি গালাজ পাৰি থাকে বা ভুল ধৰে ঠিক আছে চ' 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন মানে সেই কুৱেশ্যনটোত যিমান মাৰ্ক থাকে তাৰে 4/1 মাৰ্কছ নিগেটিভ মাৰ্কিঙত যাব ছাপ'জ 4/1 মাৰ্ক মানে 1 মাৰ্ক থাকিলে 1 মাৰ্কৰ 1 মাৰ্কৰ 4/1 হ'লে মানে 0.25 আৰু পাৰ কুৱেশ্যন 2 মাৰ্ক যদি থাকে 4/1 যদি কৰে 0.50 নিগেটিভ মাৰ্কিং সেই বস্তুটোৱে যদি কোনোবা এখন পেপাৰ 100 মাৰ্কছৰ কুৱেশ্যন আহে তেতিয়াহ'লে তাতে ক্লিয়াৰলি দেখাই দিব লাগে 0.25 মাৰ্কছ নিগেটিভ মাৰ্কিংকৈ আছে আৰু যদি কোনোবা এখন কুৱেশ্যন পেপাৰ যদি 200 মাৰ্কছ থাকে তাতো দেখাই দিব লাগে 0.50কৈ নিগেটিভ মাৰ্কিং আছে কাৰণ বহুতবিলাক কেণ্ডিডেটছে এইবিলাক বস্তু ভালকৈ কেলকুলেট কৰিব নাজানে বা কিছুমান বহুত নিউ কামাৰ থাকে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ বা APSCৰ নিচিনা চ' APSCৰ যোনবিলাক অলপ টেকনিকেল জাৰ্গন বা যোনখিনি টেকনিকেল কি বুলি কয় ইয়াতে টাৰ্মছ দিয়া থাকে সেইবোৰ হয়তো পটককৈ কেলকুলেট কৰি বুজি নাপায় ঠিক আছে সেইখিনি বস্তু আচলতে সহজ সৰল ভাষাত দেখুৱাই দিয়াটো ইম্পৰ্টেণ্ট ঠিক আছে ইয়াতে সেইটোৱে ক'লোঁ ক্লেৰিফিকেশ্যন এবাউট টোটেল মাৰ্কছ অফ ইচ এণ্ড এভৰি ষ্টেজ অফ ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন আৰু ক্লেৰিফিকেশ্যন ৰিগাৰ্ডিং কাৰেকশ্যন অফ ৰং এনচাৰ কিজ এণ্ড দি মাৰ্কছ এৱাৰ্ডেড ফৰ ছাচ কাৰেকশ্যন আৰু লগতে ইয়াতে এটা কথা কৈ লৈছোঁ আপোনালোকে APSCয়ে দেখিছে প্ৰত্যেকটো পৰীক্ষাৰ পাছত তেওঁলোকে এনচাৰ কিজ ক্লেইম ফৰ্মেট দিয়ে ছাপ'জ কোনোবা এখন কুৱেশ্যন পেপাৰত কিবা কুৱেশ্যনছ ভুল থাকিব পাৰে অপশ্যন ভুল থাকিব পাৰে সেইটোৰ ক্ষেত্ৰত কোনোবা কেণ্ডিডেটছৰ যদি কিবা ইয়াতে ক্লেইম কৰিবলগীয়া থাকে যে এইটো কুৱেশ্যন ভুল আছে বা এইটো এনচাৰ ভুল আছে বা ইয়াতে যোনটো কাৰেক্ট এনচাৰ তাতে এনচাৰ কি দিয়া প্ৰভাইড কৰা নাই চ' সেইটো ক্ষেত্ৰত APSCয়ে যোনটো ৰং এনচাৰ কি কাৰেকশ্যন ফৰ্মেট দিয়ে ক্লেইম কৰা ফৰ্মেট দিয়ে সেই ক্লেইম কৰাৰ পিছত সেই পাৰ কুৱেশ্যন সেই ৰং কুৱেশ্যনকেইটাৰ ক্ষেত্ৰত কিমান মাৰ্কছ এজাইন কৰিলে বা কিমান মাৰ্কছ দিলে সেইখিনি বস্তু তেওঁলোকে পাব্লিছ কৰাটো ইম্পৰ্টেণ্ট কিন্তু তেনেকুৱা একো নকৰে গমেই নাপাওঁ প্ৰিলিমছতে APSCৰ কম্বাইন কমিটি এক্সামিনেশ্যন প্ৰিলিমছতে এনচাৰ কি ক্লেইম ফৰ্মেট দিয়ে ঠিক আছে ৰং এনচাৰ কি ক্লেইম ফৰ্মেট ক্লেইম কৰাৰ পিছত ক্লেইম কৰাকেইজনে অকল মাৰ্কছ পায় নে গোটেইখিনিয়ে পায় সেইখিনি বস্তু তেওঁলোকে ক্লেৰিফিকেশ্যন নিদিয়ে আৰু লগতে যদিহে পাইছে কোনকেইটা কুৱেশ্যনৰ কাৰণে তেওঁলোকে মাৰ্কছ দিছে বা কোনকেইটা কুৱেশ্যনৰ কাৰণে তেওঁলোকে ইকুৱেল মাৰ্কছ দিছে সেইখিনি বস্তু পাব্লিছ কৰি পেলাই কৰাটো ইম্পৰ্টেণ্ট এইটো তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছিলে লাষ্ট চাগে 2000 কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2022ত যেতিয়া 913 পোষ্ট ওলাইছে সেইটো ক্ষেত্ৰত প্ৰিলিমছৰ ৰং এনচাৰ কি কাৰেকশ্যনৰ পাছত তেওঁলোকে কিমান মাৰ্কছ এজাইন কৰিছে শ্ব'মটো বেচিছত বা কিবা বেচিছত তেনেকুৱা ধৰণৰকৈ পাব্লিছ কৰি দেখুৱাইছিলে গোটেইখিনি বস্তু সেই তেতিয়া ট্ৰেন্সপাৰেণ্ট সেই অকল 913 পোষ্ট ওলোৱা বাৰে APSCৰ গোটেই প্ৰচেছটো ট্ৰেন্সপাৰেণ্ট যেন লাগিছিলে কাৰণ তাতে প্ৰিলিমছৰ ৰিজাল্টটো 10-12 দিনত দি দিছিলে তাৰপিছত সোনকালে ধুনীয়াকৈ এটা প্ৰচেছত মেইনছ হৈ গৈছিলে ইণ্টাৰভিউ হৈ গৈছিলে আৰু প্ৰত্যেকবাৰে কাট অফ মাৰ্কছ তেওঁলোকে ৰিলিজ কৰিছিলে লগতে ৰং এনচাৰ কিজৰ কাৰণে কিমান মাৰ্কছ দিছে সেইখিনি বস্তু তেওঁলোকে পাব্লিছ কৰিছিলে সেই প্ৰচেছটো আটাইতকৈ বেষ্ট আছিলে সেইটো টাইমত 913 পোষ্ট ওলোৱা কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2022 বেটছৰ বাকী তাৰপিছত আৰু আকৌ সেই একে অৱস্থা APSCৰ আগৰ নিচিনা ইয়াতে অকল ৰাকেশ পালক দুখ দিলে নহ'ব ৰাকেশ পাল যোৱাৰ পিছতো এতিয়াও কিছুমান এনেকুৱা ধৰণৰ প্ৰব্লেম চলি আছে চ' সেইটো কাৰণে আৰু এনচাৰ কিজ ক্লেইম কৰাৰ পিছত অকল যোনজনে ক্লেইম কৰিছে সেইজনকে মাৰ্কছ নহয় সকলোকে দিব লাগে আচলতে কাৰণ গোটেই কুৱেশ্যন পেপাৰখনত যদি 4টা কুৱেশ্যন ভুল আহে তেতিয়াহ'লে আচলতে অকল এজনৰ কাৰণে নহয় সকলোৰে কাৰণে ভুল আহিছে চ' কোনোবাই যদি এজনে ক্লেইম কৰে সেইটো কুৱেশ্যন আচলতে ৰং এনচাৰ কি কাৰণে সকলোৱে মাৰ্কছ পোৱাটো ইম্পৰ্টেণ্ট আৰু কিছুমান কুৱেশ্যন এনেকুৱা আহে য'ত অপশ্যনটোত আপোনালোকে যিহেতু শুদ্ধ অপশ্যন নাথাকে এনচাৰত 4টা অপশ্যনৰ ভিতৰত তেতিয়া আপোনালোকে কনফিউজ হৈ পেলাই যিকোনো এটা অপশ্যন চিলেক্ট কৰি থৈ আহে সেইটো ক্ষেত্ৰত সেইটোত ভুল হৈ পেলাই কাৰোবাৰ মাৰ্কছটো 2 মাৰ্কছ যায় লগতে নিগেটিভ মাৰ্কিং আহি যায় চ' সেইটো ক্ষেত্ৰত আচলতে কেণ্ডিডেটসকলে কেতিয়াবা এক্সামৰ এনভাইৰমেণ্টত কনফিউজ হৈ পেলাই কেতিয়াবা ৰং কি মাৰি থৈ আহে যেতিয়া ৰং কুৱেশ্যন বা ৰং এনচাৰ কিজ দেখা পায় চ' সেইটো ক্ষেত্ৰত আচলতে চবকে মাৰ্কছ দিয়াটো ইয়াতে ইম্পৰ্টেণ্ট আৰু সেইটো ক্ষেত্ৰত APSCয়ে আচলতে কোনকেইটা এনচাৰ্ছ ভুল আছিলে বা কোনকেইটা এনচাৰৰ কাৰণে তেওঁলোকে মাৰ্ক এজাইন কৰিছে বা কোনকেইটা এনচাৰ কিজ ক্লেইম কৰাৰ ক্ষেত্ৰত তেওঁলোকে একচেপ্ট কৰিছে ক্লেইমখিনি সেইখিনি বস্তু ট্ৰেন্সপাৰেণ্ট কৰি পেলাই কিমান মাৰ্কছ দিছে বা সকলোকে দিয়াটো ইয়াতে ইম্পৰ্টেণ্ট ঠিক আছে এই বস্তুটো মই 4 নম্বৰ পইণ্টত আপোনালোকক জনালোঁ আৰু নেক্সটটো হৈ গ'ল a detailed mark sheet of candidates should be provided after the completion of every recruitment ঠিক আছে প্ৰত্যেকটো ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ কমপ্লিট হোৱাৰ পিছত এটা ডিটেইল মাৰ্কশ্বিট কেণ্ডিডেটছক দিব লাগে যে তেওঁলোকে প্ৰত্যেকজন কেণ্ডিডেটছক দিব লাগে যেনেকৈ APSC মেইনছৰ মাৰ্কশ্বিট দিয়ে তেনেকৈ ছাবজেক্ট ৱাইজ কিমান মাৰ্কছ পালে বা কোনোবা এটা পৰীক্ষাত যদি ছাপ'জ অকল 2টা ষ্টেজ থাকে যেনেকৈ কি বুলি কয় এনফৰ্চমেণ্ট ইনস্পেক্টৰ তাতে যদি অকল এটা ৰিটেন এক্সাম থাকে বা স্ক্ৰিনিং টেষ্ট থাকে প্লাছ ইণ্টাৰভিউ থাকে তেওঁ স্ক্ৰিনিং টেষ্টত কিমান মাৰ্কছ পালে ইণ্টাৰভিউত কিমান মাৰ্কছ পালে কাট অফ মাৰ্কছ কিমান আছিলে সেই গোটেই ডিটেইলছ বস্তুটো
মাৰ্কশ্বিটখনত আহিব লাগে ইয়াতে মেইনছৰ ক্ষেত্ৰতো দেখিছোঁ কম্বাইন কমিটি এক্সামিনেশ্যন মেইনছত এবাৰ কি বুলি কয় এছে পেপাৰবিলাকত 2022 913টা পোষ্ট ওলাওঁতে এক্সেপশ্যনলি কিছুমানে এছে পেপাৰত হাই মাৰ্কছ স্ক'ৰ কৰিলে আউট অফ 250 243 248 মাৰ্কছ পোৱালৈকে কেণ্ডিডেটছ আছে তাৰপিছত চবেই যেতিয়া হুলস্থুল কৰিলে যে এছে পেপাৰত ইমান বেছি মাৰ্কছ কেনেকৈ পাব পাৰে হয়তো কেতিয়াবা পাব পাৰে সেইটো মই কোৱা নাই যে পাবও পাৰে কিছুমানে যদি এক্সেপশ্যনলি ভাল লেংগুৱেজত লিখিছে বা ভালকৈ লিখিছে পইণ্টবিলাক হয়তো পাবও পাৰে নোপোৱা নহয় ইয়াতে পচিবিলিটি আছে পাব পাৰে কাৰণ বহুতবিলাক ইংলিছত গ'ল্ড মেডেলিষ্ট কেণ্ডিডেটছো আছে তেওঁলোকে হয়তো পাবও পাৰে ভালকৈ লিখি পেলাই যদি ভালকৈ লিখিছে কিন্তু কথাটো হ'ল যে পোৱা নোপোৱাটো কথা নহয় খালি এইটো কথাটো হ'ল যে নেক্সট ইয়েৰ যেতিয়া প্ৰথমবাৰ যেনেকৈ ইছ্যু হ'ল যে ইমান মাৰ্কছ বেছি দিছে কিছুমান কেণ্ডিডেটছক কিছুমানক বহুত কম দিছে এছে পেপাৰত তেতিয়া APSC কি কৰিলে নেক্সট ইয়েৰত মেইনছৰ ছাবজেক্ট ৱাইজ মাৰ্কছবিলাক নিদি পেলাই অকল টোটেল মাৰ্কছটো দি দিলে সেইটো APSCৰ এক প্ৰকাৰৰ বদমাচি বুলিয়ে ক'ব পাৰি ঠিক আছে প্ৰথমবাৰ হুলস্থুল কৰাৰ কাৰণে নেক্সট টাইম APSCয়ে নিজকে বচাবৰ কাৰণে বা লুকুৱাবৰ কাৰণে ইছ্যু নহ'বৰ কাৰণে অকল জাষ্ট মেইনছৰ টোটেল মাৰ্কছটো দি থৈ দিলে সেইটো এক প্ৰকাৰৰ মই বদমাচি বুলিয়ে ক'ম যদি মই সঁচাকৈ যদি ক'ব যাওঁ তেনেকুৱা যদি মোৰ ক্ষেত্ৰত হ'লহেঁতেন মই যদি তেনেকুৱা কৰিলেহেঁতেন অভিয়াছলি মোকো বদমাছ বুলি ক'লেহেঁতেন এতিয়া মই APSCকো এইটো ক্ষেত্ৰত বদমাচি বুলিয়ে ক'ম তেনেকুৱা কৰাটো কাৰণ তেনেকুৱা কৰাটো ট্ৰেন্সপাৰেঞ্চি বুলি নকয় সেইটো ট্ৰেন্সপাৰেণ্ট বুলি নকয় ট্ৰেন্সপাৰেণ্ট লুকুৱাই থোৱা বুলি কয় হাইড কৰা বুলি কয় চোৰৰ নিচিনা কাম কৰা বুলি কয় চ' সেইটো কাৰণে মই বিচাৰোঁ যে APSCয়ে যেনেকৈ প্ৰত্যেকটো ছাবজেক্ট ৱাইজ মাৰ্কছ ইয়াতে দিয়াটো ইম্পৰ্টেণ্ট ঠিক আছে মাৰ্কশ্বিটখন ডিটেইলছত দিব লাগে কোনে কিমান মাৰ্কছ পাইছে প্ৰত্যেকটো ছাবজেক্টৰ এগেইনষ্টে কোনে কিমান মাৰ্কছ স্ক'ৰ কৰিছে গোটেইকেইটা বস্তু দিয়াটো ইম্পৰ্টেণ্ট আৰু টোটেল কাট অফ মাৰ্কছ কিমান হৈছে সেইখিনি বস্তু মাৰ্কশ্বিটত থকাটো ইম্পৰ্টেণ্ট বা কেটেগৰী যোনটো কেটেগৰী ছাপ'জ এজন SC কেণ্ডিডেটছৰ মাৰ্কশ্বিট এখন দিলে তাতে তেওঁক জনাব লাগে যে SC কাট অফ কিমান গ'ল জেনেৰেলৰ কিমান গ'ল গোটেইখিনি বস্তু ডিটেইলছত আচলতে মাৰ্কশ্বিটখনত থাকিব লাগে এনেকুৱা ৰিক্ৰুইটমেণ্ট এক্সাম এইটো মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা নহয় যি কেটেগৰী ৱাইজ কাট অফ নাথাকিব ইয়াতে যিহেতু কেটেগৰী ৱাইজ আছে চ' সেইটো কাৰণে সেইখিনি বস্তু ট্ৰেন্সপাৰেণ্ট ৰখাটো ইম্পৰ্টেণ্ট এইখিনি বস্তু আচলতে ইছ্যুবিলাক ৰেইজ কৰিব লাগে কোনেও একো নকয় কাৰণে সেইকাৰণে আচলতে APSCয়ে তেনেকুৱা ধৰণৰকৈ ডিটৰিয়েট হৈ গৈ আছে APSCটো আচলতে ডিটৰিয়েট হ'ব নালাগে এইখিনি বস্তু তেওঁলোকে চালি জাৰি চাব লাগে আৰু মই এটা বস্তু দেখোঁ এটা এক্সাম কণ্ডাক্ট কৰোঁতে কোনে কুৱেশ্যন পেপাৰ কাটে নাজানো তেওঁৰ কমন চেঞ্চ আছেনে নাই এটা পৰীক্ষা পাতোঁতে প্ৰিলিমিনেৰী এক্সামিনেশ্যনে কুৱেশ্যন পেপাৰখনত 5টা 6টা কুৱেশ্যন ভুলকৈ ছেট কৰে কুৱেশ্যন পেপাৰ কোনে কাকনো বিচাৰি আনি পেলাই APSCয়ে কুৱেশ্যন পেপাৰ কাটাই নাজানো সেইকেইটাৰ মূৰত মাল আছেনে নাই কিন্তু প্ৰত্যেকবাৰে এনেকুৱা ধৰণৰ ভুল হ'ব নালাগে এটা পৰীক্ষাত মাত্ৰ 100টা কুৱেশ্যন কাটে সেই 100টাৰ ভিতৰত 6টা 7টা কুৱেশ্যনটো ভুলকৈ কাটে চ' ইমানো বেছি এনেকুৱা গাধ মাষ্টৰ আনিব নালাগে কুৱেশ্যন পেপাৰ কাটিবৰ কাৰণে অলপ ভাল এডুকেটেড বা ইণ্টেলিজেণ্ট কোনোবা টিচাৰক হায়াৰ কৰিব লাগে কুৱেশ্যন পেপাৰ কাটিবৰ কাৰণে যোনটোৱে কুৱেশ্যন পেপাৰ কাটে কোনোবা যাকে তাকে দি দিয়ে যেন পাইছোঁ ৰাস্তাই ঘাটে থকা মানুহ চ' এইখিনি বস্তু APSCয়ে আচলতে চেঞ্জেছ আনাৰ দৰকাৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰক আৰু এইখিনি বস্তু যাতে তেওঁলোকে গম পায় এইখিনি বস্তু ঠিক আছে এইখিনি বস্তু যাতে কাৰেকশ্যন কৰিব লাগে প্ৰত্যেকটো পৰীক্ষাতে এনচাৰ কিজ ৰং এনচাৰ কিজ ক্লেইম ফৰ্মেট দিবলগীয়া কিয় হয় মানে নিজৰ ওপৰতে APSCৰ কনফিডেঞ্চ নাই যে গোটেই কুৱেশ্যন পেপাৰখনক 100টা কুৱেশ্যনে কাৰেক্ট হৈছে বুলি ঠিক আছে সেই তেনেকুৱা ধৰণৰ হ'ব নালাগে অলপ ভালকৈ চালি জাৰি চাই পেলাই গোটেইখিনি ৰিচাৰ্চ কৰি পেলাই এনালাইচিছ কৰি পেলাই কুৱেশ্যন পেপাৰ কাটিব লাগে যাকে তাকে কুৱেশ্যন পেপাৰ কাটি দিব নালাগে ইয়াতে ঠিক আছে 5 নম্বৰ পইণ্টটো সেইটো হৈ গ'ল আৰু ডিটেইল মাৰ্কশ্বিট অফ কেণ্ডিডেট শুড বি প্ৰভাইডেড আফটাৰ দি কমপ্লিশ্যন অফ এভৰি ৰিক্ৰুইটমেণ্ট 6 নম্বৰটো হৈ গ'ল ছাকচেছফুল কেণ্ডিডেট শুড অলছ' ৰেইজ দেয়াৰ ভইচ এগেইনষ্ট দি লেক অফ ট্ৰেন্সপাৰেঞ্চি ইন APSC এণ্ড ৱৰ্ক টুৱাৰ্ডছ ইটছ ৰিফৰ্ম ফৰ ফিউচাৰ এক্সপিৰিয়েঞ্চ ঠিক আছে চ' এইটোৱে কৈছোঁ যেতিয়া কেণ্ডিডেটসকলে যিসকলে অলৰেডি APSCত চাকৰি পায় বা জব কৰে যিসকলে কম্বাইন কমিটি এক্সামিনেশ্যনৰ থ্ৰুৱেদি ACS বা APS হয় তেনেকুৱা ধৰণৰ হায়াৰ ছাৰ্ভিচেছবিলাকত জইন কৰে ষ্টেটৰ চ' তেতিয়া মই কি ক'ম সেই কেণ্ডিডেটজনে যিসকলে ছাকচেছফুলি ক্লিয়াৰ কৰি পাছ হৈ গুচি যায় তেওঁলোকে পাছত এইখিনি বস্তুৰ ওপৰত মাত নামাতে কিন্তু মই বিচাৰোঁ যে সেই কেণ্ডিডেটছখিনিও ভৱিষ্যতলৈ APSCৰ এই ৰিফৰ্মছবিলাকৰ ওপৰত মাৰ্ক মাতে চ' ভৱিষ্যতৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি এইখিনি চেঞ্জেছ বিচাৰি পায় তাতে ট্ৰেন্সপাৰেণ্ট যাতে হয় ছিষ্টেমটো চ' এবাৰ আপোনালোকে পাছ কৰি যোৱাৰ পিছত দায়িত্বটো শেষ হৈ যাব নালাগে পাছ কৰি যোৱাৰ পিছত আপোনালোকে যেতিয়া ছিষ্টেমত জইন কৰে তেতিয়াহ'লে আচলতে কালেক্টিভলি ভইচেছ ৰেইজ কৰিব লাগে যে APSCৰ এইখিনি বস্তু চেঞ্জেছ লাগে প্ৰত্যেকজন কেণ্ডিডেটছে ছাকচেছ হোৱাৰ পিছত অ'ত ইণ্টাৰভিউ দি পেলাই অকল নিজৰ ছাকচেছ ষ্টৰিবিলাক শ্বেয়াৰ কৰি থাকে মই ইমান কম পঢ়ি পেলাই পাইছিলোঁ মই এমাহ প্ৰিপেৰেশ্যন কৰি পেলাই ৰেংক ইমান পাইছিলোঁ সেইখিনি কৰাতকৈ বেটাৰ তেওঁলোকে এইখিনি কৰিব লাগে যে APSCয়ে এনেকুৱা মই আজি যোনখিনি বস্তু ৰেইজ কৰিছিলোঁ তেওঁলোকে আচলতে ইণ্টাৰভিউবিলাকত এইখিনি বস্তু ৰেইজ কৰিব লাগে যে মই মোৰ আপোনালোকৰ মাধ্যমেৰে মই APSCক এইখিনি জনাব বিচাৰিছোঁ যে এইখিনি ৰিফৰ্ম কৰা দৰকাৰ চ' এইখিনি বস্তু APSCয়ে গম পালেহে চেঞ্জেছ কৰিব এতিয়ালৈকে APSCৰ চাগে ভালকৈ বস্তুখিনি মানে আহাই নাই আয়তাত যে এইখিনি চেঞ্জেছ লাগে বুলি চ' আপোনালোকে যদি ভইচবিলাক ৰেইজ নকৰে তেতিয়াহ'লে APSCয়ে এইখিনি বস্তু গম নাপাব আৰু আপোনালোকে জানে APSCৰ যোনখিনি মানুহ আছে
আছে সেইখিনি অলৰেডি বহুত আগতে চাকৰিত জইন কৰা বা বহুত পুৰণা মানুহ তেওঁলোকে এতিয়া আমাৰ কি বুলি কয় পেৰেণ্টছবিলাকে বা গ্ৰেণ্ড পেৰেণ্টছবিলাকৰ থিংকিংবিলাক যেনেকুৱা তেওঁলোকৰো সেই অল্ড মডেল থিংকিং কিছুমান আছে এতিয়া য়ং জেনেৰেশ্যনৰ যোনখিনি থিংকিং সেইখিনিৰ লগত তেওঁলোকৰ নিমিলিব পাৰে কাৰণ বুঢ়া মানুহ থাকে তাতে চ' সেইটো কাৰণে তেওঁলোকক এইখিনি বস্তু আঙুলিয়াই দিয়াটো ইম্পৰ্টেণ্ট ইয়থখিনিয়ে য়ং জেনেৰেশ্যনছখিনিয়ে যিখিনি এক্সপিৰিয়েঞ্চ আছে যিখিনি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহে তেওঁলোকে হয়তো এইখিনি কেটছ আপ কৰিব পাৰে নহ'লে তেওঁলোকৰ এইখিনি বস্তু মাইণ্ডত নাহে যে এইখিনি চেঞ্জেছ লাগে বুলি ঠিক আছে চ' সিমানো চাগে ইণ্টেলিজেণ্ট বা স্মাৰ্ট নহয় আমাৰ য়ং জেনেৰেশ্যনছখিনিৰ নিচিনা তেওঁলোকে সেইটো টাইমত তেওঁলোকৰ টাইমত স্মাৰ্টফোনছো নাপাইছিলে টেবলেটো নাপাইছিলে লেপটপো নাপাইছিলে বা এনেকুৱা ধৰণৰ কোনো ছ'চিয়েল মিডিয়াত জড়িত নাছিলে বা ইমানখিনি দেখা নাছিলে বস্তুবিলাক নতুনকৈ শিকিছে বহুতেতো চাগে কম্পিউটাৰ চলাবই নাজানে ঠিক আছে সেই তেনেকুৱা ধৰণৰ মানুহ বহুত আছে পুৰণা মানুহ চ' পুৰণা মানুহখিনিয়েতো তাত সোমাই আছে চ' সেইটো কাৰণে আমাৰ যোনখিনি পলিটিচিয়ান বা নেতা চেতা সেইবোৰ চবতো বুঢ়া মানুহে থাকে বেছিকলি যোনবিলাক য়ং নেতা সেইখিনিকতো ভালকৈ পাত্তাই নিদিয়ে ঠিক আছে চ' সেইটো কাৰণে এইখিনি বস্তু আপোনালোকে আঙুলিয়াই দি পেলাই ভইচ ৰেইজ কৰা ইম্পৰ্টেণ্ট চ' ডেট APSC এইখিনি বস্তু ৰিফৰ্ম কৰি পেলাই যাতে অলপ চেঞ্জেছ লাগে চ' এই 6টা পইণ্ট যদি APSC চেঞ্জেছ কৰে মোৰ মতে কেণ্ডিডেটছখিনিৰ কাৰণে বা ফিউচাৰ এক্সপিৰিয়েঞ্চখিনিৰ কাৰণে ভাল হ'ব আৰু APSCৰ পৰাও সকলোৰে ডাউট গুচি যাব আৰু ট্ৰেন্সপাৰেণ্ট হৈ থাকিব APSC ঠিক আছে মই এইখিনিয়ে জনাব পাৰোঁ বাকী আপোনালোকে নিজৰ মতামত কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে আৰু বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে আপকামিং এক্সামছবিলাকৰ কাৰণে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400 গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া কাৰণ বহুতবিলাক কম্পিটিটিভ এক্সামছৰ কোৰ্চ মেটেৰিয়েলছবিলাক একেই থাকে তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 গুৱাহাটী হাইকোৰ্টৰ মাল্টিটেক্সিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175 এইটো বছৰত আহিব বুলি শুনিছোঁ কটন ইউনিভাৰ্চিটি বা IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 এডভাৰটাইজমেণ্ট ইলেকশ্যনৰ পাছত আহিব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275 আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল আৰু গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ফুল ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডিং এনচাৰ কিজ 400 ৰুপিছত ইয়াতে অসমৰ আছাম পুলিচ DSS DME ADRE APSC ডিপাৰ্টমেণ্ট এক্সাম গুৱাহাটী হাইকোৰ্ট সকলোবোৰ কভাৰ হৈ যাব APSC CDPৰ পোষ্ট ওলাব বুলি শুনিছোঁ এইটো বছৰ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইন এনচাৰ কিজ 125 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকে যদি কোনোবাই যদি মোৰ পৰা কোৰ্চ লৈ থাকে তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে আপোনালোকে যদি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম